এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হলেও বৰ্তমানেও 26খন জিলাৰ প্ৰায় 14 লাখ লোকে বানৰ কবলত আছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা তথ্য অনুসৰি এতিয়াও 83টা ৰাজহ চক্ৰৰ 2545খন গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে এই বানত ৩৯,০০০ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে শেহতীয়া বানত 84 জন লোকে প্ৰাণ হেৰুৱাইছে ৰাজ্য চৰকাৰৰ 299টা আশ্ৰয় শিবিৰত ৪১,০০০তকৈ অধিক লোকে আশ্ৰয় লৈ আছে এনডিআৰএফ এছডিআৰএফ অগ্নি নিৰ্বাপক বাহিনী আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে নগাঁও জিলাৰ বান পৰিস্থিতি জটিল হৈ আছে জিলাখনত ২০,৬১২টি শিশুসহ ৭৯,০০০ লোক ক্ষতিগ্ৰস্ত হৈছে বাঢ়নি পানীয়ে নগাঁও জিলাৰ ৬টা ৰাজহ চক্ৰৰ অধীনৰ ১৮৪খন গাঁও আৰু ১৮,২৩১.৮ হেক্টৰ কৃষিভূমি বুৰাই পেলাইছে এইবেলি বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 10টা গড়সহ ১৭৪টা জীৱ-জন্তুৰ প্ৰাণহানি হৈছে উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সামগ্ৰিক বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও ৪৬টা বন শিবিৰ আৰু উদ্যানখনৰ ভালেমান অংশ বানত বুৰ গৈ আছে ইপিনে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেঙত জিলাখনৰ বান খহনীয়া প্ৰতিৰোধৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে পৰ্যালোচনা কৰে জিলাখনত বান খহনীয়া ৰোধৰ বাবে বৈঠালাংছু সমষ্টিত বাৰিষা শেষ হোৱাৰ লগে লগে 15 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে এই সন্দৰ্ভত অনুষ্ঠিত বৈঠকত কপিলি আৰু বৰাপানীত নিৰ্মাণ হ'বলগীয়া মথাউৰিৰ পৰ্যালোচনা কৰা হয় বৈঠকত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে সাংসদ অমৰ সিং টিছু বিধায়ক দয়ৰূপ সিং তেৰং আৰু দৰ সিং ৰংহাং উপস্থিত থাকে মন্ত্ৰী ডাঃ অনুজ পেগুৱেও আজি ধেমাজি জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় গেৰমে নৈৰ বানে ক্ষতিগ্ৰস্ত কৰা জিলাখনৰ মধ্য মিংমাং গাঁও পঞ্চায়তত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় উত্তৰ পূবক দেশৰ উন্নয়নৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি গুৱাহাটীত প্ৰকাশ কৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী শ্ৰী সিন্ধিয়াই বৰজাৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা শ্বিলং অভিমুখে যাত্ৰা কৰিছে মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ যোৱাৰ পূৰ্বে বিমানবন্দৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত ভাৰত আৰু বিকশিত পূৰ্বোত্তৰৰ ভৱিষ্যদৰ্শী আঁচনিৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনায় যে কেন্দ্ৰই ডোনাৰ মন্ত্ৰালয়ৰ বাজেট আবণ্টন ২৪,০০০ কোটিৰ পৰা প্ৰায় ৮২,০০০ কোটিলৈ বৃদ্ধি কৰিছে তেওঁ কয় যে উত্তৰ পূব হৈছে আমাৰ পুৰণি সংস্কৃতি আৰু সংস্কাৰৰ ভঁৰাল কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঁথনি সংযোগ স্বাস্থ্যসেৱা শিক্ষা ষ্টাৰ্টআপ উদ্যোগীকৰণ আৰু পৰ্যটন উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে কাইলৈ মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ নেটবি হাউচ পৰিদৰ্শন কৰি বিষয়াসকলৰ সৈতে উদ্যোগীকৰণ আৰু ষ্টাৰ্টআপক অধিক প্ৰসাৰিত কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিব উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভ্ৰমণৰ সময়ছোৱাত ডোনাৰ মন্ত্ৰালয়ৰ বিষয়াবৰ্গ উত্তৰ পূব পৰিষদ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব মন্ত্ৰীগৰাকীয়ে এনি ৰেছ শীৰ্ষক এটা এপ্লিকেশ্যন মুকলি কৰাৰ লগতে উত্তৰ পূব পৰিষদৰ অন্য বিষয়াবৰ্গৰ সৈতেও মত বিনিময় কৰিব শিৱসাগৰ জিলাৰ ৰাজমাইত আজি জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে ভূমি আৰু কৃষি সামগ্ৰী এটি পৰীক্ষাগাৰ মুকলি কৰে জিলা কৃষি বিভাগৰ উদ্যোগত স্থাপন কৰা এই পৰীক্ষাগাৰটোত মাটিৰ উৰ্বৰতা পৰীক্ষা সাৰৰ উচিত প্ৰয়োগ আৰু মাটিৰ অৱনমন ৰোধ কৰিব বাবে বিশেষ পৰীক্ষা কৰা হ'ব এই পৰীক্ষাগাৰটোৰ ফলত জিলাখনৰ কৃষকসকলৰ এটা বহুদিনীয়া অভাৱ পূৰণ হোৱাৰ লগতে জিলাৰ কৃষকসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে আজিৰ অনুষ্ঠানত কৃষি বিষয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত কৃষি বিজ্ঞানী কৃষি সহকাৰী সঞ্চালককে ধৰি বিভাগটোৰ ভালেসংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত থাকে মাজুলী জিলা প্ৰশাসনে জিলাখনত বানৰ পাছত হ'ব পৰা সম্ভাৱ্য ৰোগৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ইয়াৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন ঠাইত জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি জিলা স্বাস্থ্য বিভাগে প্ৰতিদিনে বিভিন্ন ঠাইত আয়োজন কৰা স্বাস্থ্য শিবিৰত ভালেমান জনসাধাৰণৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন হৈছে ইয়াৰ উপৰিও ৰোগ প্ৰতিৰোধ সন্দৰ্ভত অৱগত কৰাৰ বাবে জনসাধাৰণৰ মাজত বিশেষ সজাগতা সভাৰ আয়োজন কৰা হৈছে ইয়াৰ উপৰি বানত ক্ষতিগ্ৰস্ত জিলাখনৰ কৃষকসকলৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৃষি বিভাগে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ২০২৪-২৫ৰ অধীনত সমূহীয়া কঠীয়াতলিৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ অংশ হিচাপে জেংৰাই কৃষি চক্ৰৰ অধীনত এডৰা কঠীয়াতলিত আজি 2টা উন্নত প্ৰজাতিৰ বীজ সিঁচা হয় আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল